আকৌ সমুখ খবৰত হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ তিনিটা প্ৰশ্ন বনাম গৌৰৱ গগৈৰ এটা প্ৰত্যাহ্বান এইবাৰ গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ মুখত মাজুলীৰ মাটিৰ কাহিনী আকৌ এবাৰ সমুখ খবৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক উদ্দেশ্যি তিনিটা প্ৰশ্ন কৰাৰ বিপৰীতে গৌৰৱ গগৈ জনাইছে এটা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈলৈ মুকলি প্ৰশ্ন 15 দিন আপুনি পাকিস্তানত থকাটো হয় নে নহয় ইমান ভালকৈ নামাজ পঢ়িব ক'ত শিকিলে আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লয় নে নলয় 15 দিন পাকিস্তানত থাকি অহাটো হয় নে নহয় ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই সো 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছো ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে মুখ্যমন্ত্ৰীৰ এই তিনিটা প্ৰশ্নৰ বিপৰীতে এটা প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান মোক পাকিস্তানী এজেণ্ট বুলি প্ৰমাণ কৰিব নোৱাৰিলে আপুনি পদত্যাগ কৰিবনে ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছো যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি যেতিয়া যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইবোৰ সব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈছে এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছো পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ মোৰ প্ৰশ্নটো সোধক মই কৈছো যে মূল অভিযোগটো কি যে পাকিস্তান এজেণ্টটো তো পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ সব গঠন কৰিবলৈ বিচাৰিছে যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰী চকীটো এৰিব পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব পদত্যাগ প্ৰসংগত এবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য অসমৰ ৰাইজেতো মোক পদত্যাগ কৰিবলৈ দিব লাগিব অসমৰ ৰাইজৰ সেই মুড বৰ্তমান নাই গতিকে পদত্যাগৰ কথা বাদ দিয়ক এই পদত্যাগ কৰিম নকৰিম পিছত হ'ব কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব অসমৰ মানুহৰ এইটো মুড নাই বৰ্তমান গতিকে এইটো কথা বাদ দিয়ক মুখ্যমন্ত্ৰীয়ে আকৌ প্ৰশ্ন তুলিলে গৌৰৱ গগৈৰ সন্তানৰ ধৰ্ম আৰু নাগৰিকত্বক লৈ লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলোঁ যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুইগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছো এপিনে সাংসদ গৌৰৱ গগৈ সৰব হৈ পৰিছে মাজুলীৰ মাটিৰ প্ৰসংগক লৈ কেৱল মাজুলীয়েই নহয় বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী গ্ৰেজিঙৰ মাটি দখলৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈয়ে তেওঁ মাটি দখলৰ এক নতুন ফৰ্মুলাৰ কথাও ক'লে সাংবাদিকৰ আগত মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছো কি মডেল যে কেনেদৰে ৰাজহুৱা মাটি ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে কেনেকৈ আমি ল'ব পাৰো এইটো নতুন মডেল মই শুনিছো মাজুলীত আৰু মাজুলীৰ ভিতৰতো নহয় নাহৰকটীয়াত বিভিন্ন ঠাইত বিজেপি মন্ত্ৰী বিজেপি বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে তাৰ নিজৰ খেতিয়কসকল নিজৰ গৰু লৈ যাব নোৱাৰে মাটিমাৰ খেতি মাজুলীত কৰিব নোৱাৰে আৰু সেই ৰাজহুৱা মাটিত নিজৰ এটা ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰি ৰাইজক আঁতৰত ৰাখিছে তো এয়া চৰকাৰৰ মাটি প্ৰতি ইমান লোভীয়া হৈছে সেই কাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট আৰু আহা বছৰ এখন চৰকাৰৰ বিদায় এইদৰে এতিয়া আকৌ এবাৰ সমুখ খবৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম সাংসদ গৌৰৱ গগৈ এই যুদ্ধৰ পৰিণতি কি হয় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট